খানাপাৰাত আজি অন্ত পৰিব অসম গ্ৰন্থমেলা আৰু অসম গ্ৰন্থমেলাৰ 118খন দোকানৰ ভিতৰত এখন বিপণীত আচলতে মানুহৰ চকু থৰ হৈ গৈছে। মই বঢ়াই কোৱা নাই, এখন বিপণী, সেই বিপণীখনত আচলতে প্ৰতিজন মানুহে এবাৰ সোমোৱাৰ চিন্তা কৰিছে। কিয় চিন্তা কৰিছে এই কথাষাৰ ক'ম। এখন গ্ৰন্থৰ বাবে এখন বিপণী আচলতে। মই গ্ৰন্থখন মই হাতত ল'বলৈ চেষ্টা কৰিম। কেমেৰা সহযোগী দিব্য আছে, দিব্যই দেখুৱাব। এইখন সেই গ্ৰন্থখনৰ অসমীয়া অনুবাদ মহাৰণ হৰিবনম হৰ, আৰু ইয়াৰ ইংৰাজী কিতাপখন হৈছে যি ৰাষ্ট্ৰীয় পৰ্যায়ত বেষ্ট চেলাৰ হিচাপে আছে, দ্য ক্লেছ অফ হৰিহৰ। এই কিতাপখনৰ বাবে এখন গ্ৰন্থ বিপণী লোৱা হৈছে অসম গ্ৰন্থমেলাৰ খানাপাৰাৰ বাকৰিত। খানাপাৰাৰ এই ফিল্ডত আচলতে লোকাৰণ্য পৰিৱেশ হোৱাৰ পিছতো 118খন দোকানৰ ভিতৰত আচলতে এই দোকানখন কিয় বিশেষ হৈ আছে এই কথাষাৰ ইতিমধ্যে সকলোৱে গম পাইছে। ইতিমধ্যেই লেখকগৰাকীও জনাইছে যে এই খানাপাৰাৰ এই ফিল্ডৰ প্ৰায় 1500তকৈও অধিক গ্ৰন্থ ইয়াৰ পৰা গুচি গৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে ইয়াৰ যি ইংৰাজী সংস্কৰণ মোৰ হাতত যিখন আছে, এই গ্ৰন্থখন অধিক বিক্ৰী হৈছে অসমীয়া গ্ৰন্থখনতকৈ। আমাৰ সৈতে সেইগৰাকী লেখক আছে, আমি তেওঁৰ ওচৰলৈ পোনে পোনে যাব চেষ্টা কৰিম। প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ। নিজৰ এখন গ্ৰন্থ, সেই গ্ৰন্থখনৰ নামেৰেই এখন বিপণী আৰু সকলোৰে চকু এই বিপণীখনত। মই একচুৱেলি ফুল টাইম ৰাইটিং কৰোঁ। ইংৰাজীত এইখন মোৰ 3 নম্বৰ কিতাপ আৰু অসমীয়াত এইবাৰ প্ৰথম অসম মাৰ্কেটত আহিছোঁ। চ' যিহেতু মই ফুল টাইম ৰাইটিং কৰোঁ আৰু মই কৈ আহিছোঁ বিভিন্ন মিডিয়া, বিভিন্ন মানে ইণ্টাৰভিউত যে মই লিখি খাই আছোঁ যোৱা 3-4 বছৰৰ পৰা, আৰু লিখিয়ে খাব বিচাৰোঁ। গতিকে মই প্ৰমোশ্যনছত খুব গুৰুত্ব দিওঁ। আৰু অসমত নেশ্যনেল ৰিডাৰ্ছতকৈ অসমৰ ৰিডিং কালচাৰটো বেটাৰ। অসমত ৰিডাৰ্ছ নেশ্যনেল এভাৰেজতকৈ যদি আমি চাওঁ তেতিয়াহ'লে অসমত ৰিডাৰ্ছ বেটাৰ আছে প্ৰপৰ্শ্যনেটলি চালে। আমাৰ আগৰ জেনেৰেশ্যনৰ যদি আমাৰ মা দেউতা, দাদা বৌ, খুৰা খুৰী, তেওঁলোকে সকলোৱে কিতাপ পঢ়িছিল। কিন্তু হয়তো ক'ৰবাত এতিয়া আহি লৈ পেলাই অলপমান, যিহেতু আজিকালি কিতাপৰ কম্পিটিশ্যন বেলেগ কিতাপৰ লগত হোৱাতকৈ OTT প্লেটফৰ্ম, ৰিলছ, ফেচবুক এইবিলাকৰ লগত হয়, স্পটিফাই, পডকাষ্ট, চ' হয়তো অলপমান হ্ৰাস পৰিছে। কিন্তু তথাপিও মই যিখিনি মোৰ প্ৰিলিমিনাৰী ছাৰ্ভে আছিলে, যিমানখিনি মই ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট কৰিছিলোঁ কিতাপখন ৰিলিজ কৰাৰ আগতে, মই সেই মানে আনটেপ পটেঞ্চিয়েলটো গম পাইছিলোঁ। আৰু যদিও বহুলোকে মানে এইটো বিৰাট ডাঙৰ ৰিস্ক বুলি কৈছিলে এখন ষ্টলত কেৱল নিজৰ এখন কিতাপ ৰাখা, কিন্তু মোৰ মানে ষ্টলৰ যিটো এমাউণ্ট আছিলে সেইটোতো প্ৰথম দিনাই ৰিকভাৰ হৈ গৈছিলে, লঞ্চৰ দিনাই। চ' মানে চামৱেৰ ভাল লাগিছে যে মই যিটো ৰিচাৰ্চ কৰিছিলোঁ সেইটো শুদ্ধ প্ৰমাণিত হ'ল আৰু অসমৰ ৰাইজে বিৰাট মৰম দিছে। ইংৰাজীখনটো অলৰেডি নেশ্যনেল বেষ্ট চেলিং চলি আছে, এয়াৰপৰ্ট, এমাজনত নম্বৰ 1। অসমীয়াখনো সেইদৰে মৰম পাইছে, কিন্তু অসমীয়াতকৈ ইয়াৰ পৰাও ইংৰাজীখনেই বেছি বিক্ৰী হৈছে। আৰু মই ইয়াৰ পিছতো মই যিহেতু ফুল টাইম ৰাইটাৰ, মই ইংৰাজী অসমীয়াত চব কিতাপ উলিয়াব চাম। অসম চেণ্ট্ৰিক ষ্টৰিজ হ'ব, কিন্তু পেন ইণ্ডিয়া আপিল থাকিব। যেনেকৈ মই ইয়াৰ অহা কিতাপখন কৰি আছোঁ কৃষ্ণৰ নৰকাসুৰৰ যুদ্ধখনৰ বিষয়ে, যিখনৰ বিষয়ে এইখন কিতাপৰ নিচিনাকৈ অসমৰ বাহিৰত কোনেও নাজানে। আৰু মই এইটোও ক'ব বিচাৰোঁ যে যেতিয়া এইখন কিতাপৰ এনাউন্সমেণ্ট কৰিছিলোঁ মই স্পেচিয়েলি মানে অসমৰ বাহিৰৰ মানুহৰ কাৰণে, চ' তেতিয়া মোক বিৰাট গালি গালাজ দিছিলে, এণ্টি হিন্দু, এণ্টি নেশ্যনেল, গো টু পাকিস্তান, আছাম কি ফেক কাহানী, অথৰ বেন কৰোঁ, কিতাপ বেন কৰোঁ, এনেকুৱা পৰ্যন্ত কথা কৈছিলে। কাৰণ তেওঁলোকে ইমানেই মানে নাজানিছিলে এইখনৰ বিষয়ে যে তেওঁলোকৰ মতে মই মানে 2জন ভগৱানক, আৰাধ্য দেৱ 2জনক যুদ্ধ কৰাইছোঁ। চ' মই সেই ৰিপাৰকাশ্যনটোৰ কাৰণে প্ৰিপেয়াৰ থকাৰ বাবে মই মহাভৈৰৱ গ'লোঁ, যিহেতু মই তেজপুৰৰে ল'ৰা। তাৰপাছত মই অগ্নিগড় গ'লোঁ, তাৰ পৰা ভিডিঅ'জ ইত্যাদি বনাই যে মহাভাৰত আৰু ভাগৱত পুৰাণত এই খণ্ডটোৰ বিষয়ে মানে বিশ্লেষণ কৰা আছে, সেই গোটেই কথাখিনি ক'লোঁ। আৰু বিৰাট মানে মই কষ্ট কৰি প্ৰমোশ্যনছ কৰিছিলোঁ অল অভাৰ ইণ্ডিয়া। মোৰ এতিয়াও মনত আছে মই 2টা পডকাষ্ট ৰেকৰ্ড কৰিছিলোঁ 48 আৱাৰ্ছ নোখোৱাকৈ, এটা দিল্লীত, এটা বম্বেত। চ' ইমানখিনি কষ্ট কৰাৰ পিছত যেতিয়া নেশ্যনেলি ইমান ভাল চলিছে আৰু অসমত এটা নতুন ধৰণৰ বস্তু এটা ইণ্ট্ৰডিউচ কৰিব পাৰিছোঁ বুলি মই এতিয়া হয়তো আজি শেষৰ দিনা ক'ব পাৰিছোঁ। আৰু সেইটো লৈ পেলাই মই বিৰাট মানে সুখী হয় আৰু আশা কৰোঁ মানে অসমৰ মানুহে আৰু যেন কিতাপ পঢ়ে। মোৰ কিতাপখনেই পঢ়িব লাগিব বুলি কথা নাই, কিন্তু এই নতুন প্ৰজন্মই যেন আৰু লিখে আৰু যেন কিতাপ পঢ়ে, সেইটোৱে মোৰ এই 2025 বৰ্ষৰ আশা। অসম গ্ৰন্থমেলালৈ মন্ত্ৰী পীযুষ হাজৰিকা আহিছিল, অশোক সিংহাল আহিছিল, জয়ন্ত মল্ল বৰুৱা আহিছিল, তেওঁলোকেও গ্ৰন্থখন ক্ৰয় কৰা দেখিছোঁ আমি। হয়, তেওঁলোক সকলোৱে বিৰাট ছাপোৰ্ট কৰিছে, পীযুষ ছাৰ, অশোক সিংহাল ছাৰ, তেওঁলোকে শ্যাম কানু মহন্ত দা, তেওঁ কিতাপখন ক্ৰয় কৰিছে, লুৰিন দাও আহিছিল।
সকলোৱে কিতাপখন ক্ৰয় কৰি লৈ গৈছে আৰু সেইটো মানে ইনফেক্ট পিজু ছাৰে কৈছিলে যে তুমি কিন্তু গিফ্ট দিলে মই নলওঁ মই কিনিহে ল'ম আৰু দুখনকৈ কিতাপ লৈছে গতিকে বিৰাট ভাল লাগিছে সেই ছাপৰ্টটো পাই আৰু এই বছৰটো আমাৰ কিতাপৰ বাবে স্পেচিয়েলি মানে গভৰ্ণমেণ্টে কৰিছেও গতিকে আশা কৰোঁ যে মানে নতুন প্ৰজন্ম বা পুৰণা লেখকসকলেও যোনবিলাক অলৰেডি এষ্টাব্লিছাৰ মই শিকিব তেওঁলোকৰ পৰা বহুত আছে কিন্তু আমি সকলো যাতে ইনক্লুডিং পাব্লিশ্বাৰ ডিষ্ট্ৰিবিউটৰ সকলো যাতে এটা আমব্ৰেলাৰ তলত আনো আৰু অসমত যোনটো কিতাপৰ ডিষ্ট্ৰিবিউশ্যন নেটৱৰ্ক হয় সেইটো যাতে ফ'কাছ কৰা যায় কাৰণ বেলেগ ষ্টেট বা নেশ্যনেলি যোনটো ডিষ্ট্ৰিবিউশ্যনৰ ষ্ট্ৰং নেটৱৰ্ক আছে অসমত কিন্তু সেই ষ্ট্ৰং নেটৱৰ্কটো এতিয়া নাই কাৰণ ইয়াত এটা বহুত আনঅৰ্গেনাইজড ৱেত চলে যেনেকৈ আজি যদি তেজপুৰৰ মানে বুক ষ্ট'ৰত কিতাপ লাগে তেওঁলোকৰ তাত অলৰেডি যদি 5জনমান কাষ্টমাৰ আহে তেতিয়াহে তেওঁলোকে 10খন কিতাপ মংগুৱাব কিন্তু সেইটো কৰি পেলাই তো পাঠক নাই বুলি ক'লে মোৰ মতে এটলিষ্ট নহ'ব নিজেই ক'ব লাগিব কিতাপবোৰৰ কথা নিজেই কিতাপবোৰ চেল কৰিব পাৰিব লাগিব কাৰণ এট দ্য এণ্ড অফ দ্য ডে কিতাপখন মানুহে হয় এইটো এটা ইণ্টেলেকচুৱেল প্ৰপাৰ্টি হয় কিন্তু এট দ্য এণ্ড অফ দ্য ডে দিছ ইজ এ প্ৰডাক্ট চ' সেইটো হিচাপে চোৱাটো উচিত হয় যে প্ৰডাক্ট এটা মেনুফেকচাৰ ডিষ্ট্ৰিবিউটৰ ৰিটেইলাৰ গোটেই চেইনটো লাগিব আৰু তাৰ লগতে উচিত ধৰণে প্ৰমোট কৰিব লাগিব ইমান ধুনীয়াকৈ প্ৰমোশ্যন কৰে মই আচলতে সেইদিনা আহোঁতো দেখিছোঁ যে ইমান ধুনীয়াকৈ প্ৰমোশ্যন কৰে এজন মানুহক তেওঁ বাহিৰৰ পৰা যি ধৰণে মাতি আনে ইয়ালৈ মাতি অহাৰ পিছত মানুহজনে কিতাপখন লৈ ওলাই যায় হাঁহি মুখেৰে ওলাই যায় ক'ৰ পৰা শিকিছিল গোটেই কথাখিনি মই ইউটিউবৰ পৰা শিকিছোঁ মই ইকনমিক্সৰ গ্ৰেজুৱেট হয় দিল্লী ইউনিভাৰ্চিটিৰ ৰামজছ কলেজৰ চ' সেইটো সময়ত মই বিৰাট ফেষ্ট এইবিলাক অৰ্গেনাইজ কৰিছিলোঁ বহুত ফাণ্ডছ ৰেইজ কৰিছিলোঁ এটা ইভেণ্টৰ কাৰণে মই 20 বছৰ বয়সত এমাউণ্টটো মানে বিৰাট এটা হিউজ এমাউণ্ট মোৰ দেন 50 lakhs প্লাছ এমাউণ্ট এটা মই অকলে ৰেইজ কৰিছিলোঁ ইভেণ্ট এটাৰ কাৰণে চ' তেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ পালোঁ সেই পৰিৱেশটো পালোঁ দিল্লী বিশ্ববিদ্যালয় ৰামজছ কলেজত আৰু যিহেতু অৰ্থনীতি পঢ়া মানে আমি ৰিয়েল লাইফ প্ৰব্লেম ছলভিঙত গুৰুত্ব দিওঁ মনিটাৰী পলিচিছৰ বিষয়ে পঢ়োঁ কৰ্পৰেশ্যনছৰ বিষয়ে পঢ়োঁ চ' সেই মাৰ্কেটিঙৰ প্ৰতিটো ধাউতিটো আছিলে চ' এতিয়া কিন্তু এইবাৰ যেতিয়া মোৰ কিতাপখন দিল্লীত 15 ডিচেম্বৰ আগে ৰিলিজ হৈছিলে তাৰ আগতে মই চেলছৰ ওপৰত গুৰুত্ব দিলোঁ আৰু চেলছৰ বিষয়ে ইউটিউবৰ পৰা এতিয়া মানে আমি কিবা এটা নতুন বস্তু শিকিম বুলি ভাবিলে ইউটিউব ইউডেমি এনেকুৱা বহুত চ'ৰ্চেছ আছে সব বস্তু শিকিব পৰা যায় আৰু সবৰে বিৰাট ধুনীয়াকৈ শিকোৱা মানুহ বহুত আছে তেনেকৈ শিকিলোঁ আৰু সেইখিনি বস্তু এপ্লাই কৰি লৈ পেলাই মাৰ্কেটিঙৰ লগতে এতিয়া চেলছো কৰিছোঁ আৰু মানুহে যেতিয়া মোক সোধে এতিয়াও যে কিবা কাৰণে যদি পিছলৈ কিতাপখন নচলে কি কৰি খাবা মই এজন ভাল চেলছ পাৰ্চনটো হ'ব পাৰিমেই ৰাষ্ট্ৰীয় পৰ্যায়ত যিহেতু আচলতে যথেষ্ট সমাদৰ লাভ কৰিছে যিহেতু ইংৰাজীটো বাহিৰৰ ভাষা বুলিয়ে কয় অসমততো এইবিলাক আচলতে প্ৰায় নচলা দৰেই হয় দুই এজনে পঢ়ে বাহিৰৰ মানুহৰ কেনেকুৱা ধৰণৰ বাহিৰৰ মানুহে লৈছেনে বিদেশৰ মানুহৰ মোৰ অলৰেডি 10-12টা অৰ্ডাৰ আছে US-ৰ পৰা আছে তানজানিয়াৰ পৰা 2টামান অৰ্ডাৰ আছে কিন্তু এতিয়ালৈ তেওঁলোকে কিণ্ডল ভাৰ্জনখনে ইণ্টাৰনেশ্যনেলি এভেইলেবল হৈছে মোৰ বিৰাট ডাঙৰ প্ৰকাশক ওম বুকছ ইণ্টাৰনেশ্যনেল হয় আৰু মোৰ লিটাৰী এজেণ্টো আছে সুহেল মাথুৰ বুক বিকাছৰ চ' এটা তেনেকুৱা এটা অৰ্গেনাইজ ৱেত যোৱা হয় মোৰ পেন ইণ্ডিয়া ডিষ্ট্ৰিবিউশ্যন আছে কিতাপখন চ' লাহে লাহে ইণ্ডিয়াৰ বাহিৰতো মানে ফিজিকেল ফৰ্ম কিতাপখনো নিশ্চয় যাবই নিশ্চয়কৈ কওঁ আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুনৰ কেমেৰা সহযোগী দিব্যজ্যোতি বৰাক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে কেৱল মাত্ৰ এখন কিতাপেৰে এখন বিপণী আৰু ইমান ডাঙৰ এটা আচলতে ৰিস্ক ল'ব লগা হৈছে অসম গ্ৰন্থমেলাৰ দৰে এখন আচলতে ৰাজ্যৰ আটাইতকৈ ডাঙৰ গ্ৰন্থমেলাত এনেধৰণে ৰিস্ক ল'ব লগা হৈছে এইগৰাকী তেজপুৰৰ যুৱক আমি বাহিৰৰ পৰা দেখুৱাম বাহিৰলৈ আহিবলৈ মই অনুৰোধ জনাইছোঁ আচলতে বাহিৰত কেনেকুৱা ধৰণে এখন কিতাপৰ বাবে এখন বিপণী কৰাটো আচলতে বৰ সহজ কথা নহয় এই ধৰণে লিখা আছে দ্য ক্লেছ অফ হৰিহৰ গুৱাহাটী আৰু সেই কিতাপখনৰ নামেৰেই তেওঁ আচলতে গোটেই বিপণীখনৰ নাম দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা এই মুহূৰ্তত আচলতে পৰিলক্ষিত হৈছে